ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 2ত থকা এ ফান গেম এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। এক্টিভিটিজ ক্ৰিয়াকলাপ নাম্বাৰ 1 এ লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ব'লা আমি চাওঁ আমি কিমান বুজি পালোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক ধুনীয়াকৈ বহীত লিখি ল'বা আৰু তোমালোকে এইবিলাক মুখস্থ কৰিবা। প্ৰথমে নাম্বাৰ 1 হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড, মেলাখন ক'ত অনুষ্ঠিত হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে দ্য ফেয়াৰ ৱাজ হেল্ড ইন নাহৰগুৰি ভিলেজ, মেলাখন নাহৰগুৰি গাঁৱত অনুষ্ঠিত হৈছিল। তাৰপিছত নাম্বাৰ 2 হু অ'ৰ এ চিম্পল ফ্ৰক টু গ' টু দ্য ফেয়াৰ, মেলাখনলৈ যাবলৈ কোনে এটা চিম্পল ফ্ৰক পিন্ধিছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে ৰূপা অ'ৰ এ চিম্পল ফ্ৰক, ৰূপাই এটা চিম্পল ফ্ৰক পিন্ধিছিল। টু গ' টু দ্য ফেয়াৰ, ৰূপাই মেলালৈ যাবলৈ এটা চিম্পল ফ্ৰক পিন্ধিছিল। তাৰপিছত নাম্বাৰ 3 হোৱাট ৱেৰ দ্য ডিফাৰেণ্ট এক্টিভিটিজ গয়িং অন ইন দ্য ফেয়াৰ, মেলাখনত কি কি অনুষ্ঠিত হৈছিল। তোমালোকে লিখিবা যে ইগ ফাইটিং এণ্ড বিহু ডেন্স ৱেৰ গয়িং অন ইন দ্য ফেয়াৰ, কণী যুঁজ আৰু বিহু ডেন্স মেলাখনত অনুষ্ঠিত হৈছিল। তাৰপিছত নাম্বাৰ 4 হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এনাউন্সমেণ্ট মেড এট নাহৰগুৰি ফেয়াৰ, নাহৰগুৰি মেলাত প্ৰথম ঘোষণাটো কি আছিল। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে দ্য ফাৰ্ষ্ট এনাউন্সমেণ্ট মেড এট নাহৰগুৰি ফেয়াৰ ৱাজ ৱেলকাম টু নাহৰগুৰি, কণী যুঁজ, প্ৰথম ঘোষণাটো কি আছিল যে ৱেলকাম টু নাহৰগুৰি কণী যুঁজ। তাৰপিছত নাম্বাৰ 5 হোৱাট ইজ কণী যুঁজ, কণী যুঁজ কি। তোমালোকে লিখিবা যে কণী যুঁজ ইজ এ ট্ৰেডিশ্যনেল ফান গেম ইউজুৱেলি প্লেড ডিউৰিং বিহু, কণী যুঁজ হৈছে এটা পৰম্পৰাগত ধেমেলীয়া খেল, সাধাৰণতে বিহুৰ সময়ত খেলা হয়। তাৰপিছত নাম্বাৰ 6 হোৱাট ৱাজ দ্য প্ৰাইজ ফৰ দ্য উইনাৰ অৱ দ্য গেম, খেলত যিজনে জয়ী হয় তাৰ প্ৰাইজ কি আছিল। তোমালোকে লিখিবা যে দ্য ক্ৰাকড ইগ, ভঙা কণী, ৱাজ দ্য প্ৰাইজ, ভঙা কণীটো প্ৰাইজ আছিল। ফৰ দ্য উইনাৰ অৱ দ্য গেম, খেলত যিজনে জয়ী হৈছিল তাক ভঙা কণীটো প্ৰাইজ হিচাপে দিয়া হৈছিল। তাৰপিছত নাম্বাৰ 7 ডিড অনু মাহি ইভাৰ টেক পাৰ্ট ইন এন ইগ ফাইটিং গেম, অনু মাহিয়ে কেতিয়াবা কণী যুঁজত অংশগ্ৰহণ লৈছিল নে। তোমালোকে লিখিবা যে ইয়েছ অনু মাহি টুক পাৰ্ট ইন এন ইগ ফাইটিং গেম, হয় অনু মাহিয়ে কণী যুঁজ প্ৰতিযোগিতাত অংশ লৈছিল। তাৰপিছত নাম্বাৰ বি এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন এ ফিউ চেণ্টেন্স, তলৰ প্ৰশ্নবোৰৰ উত্তৰ কেইবাটা বাক্যত দিব লাগিব। প্ৰথমে নাম্বাৰ 1 হাউ কেন উই কেপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন এলিভ একৰ্ডিং টু অনু মাহি, অনু মাহিৰ মতে আমি কেনেকৈ আমাৰ কালচাৰ আমাৰ সংস্কৃতি আৰু আমাৰ পৰম্পৰা ৰক্ষা কৰিব পাৰি। তোমালোকে লিখিবা যে একৰ্ডিং টু অনু মাহি, অনু মাহিৰ মতে উই শুড টেক পাৰ্ট ইন আৱাৰ ট্ৰেডিশ্যনেল গেমছ, আমি আমাৰ পৰম্পৰাগত খেলবিলাকত অংশ ল'ব লাগে। এণ্ড কালচাৰ আৰু সংস্কৃতিত অংশ ল'ব লাগে। দাছ উই কেন কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন এলিভ, এনেকৈ আমি আমাৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিব পাৰি। তাৰপিছত নাম্বাৰ 2 ৰাইট ইন ইয়'ৰ অ'ন ৱৰ্ডছ এবাউট হোৱাট হেপেণ্ড এট দ্য নাহৰগুৰি ফেয়াৰ, নাহৰগুৰি মেলাত কি হৈছিল তোমালোকে তোমালোকৰ নিজৰ শব্দত লিখা।
তোমালোকে লিখিবা যে এট দ্য নাহৰগুৰি ফেয়াৰ পিপল এনজয়েড ইগ ফাইটিং এণ্ড বিহু ডেন্স মানে নাহৰগুৰি মেলাত মানুহে বিহু ডেন্স আৰু কণী যুঁজ মানে এনজয় কৰিছিল। তাৰপিছত নাম্বাৰ 3 হোৱাই ডিড অনুমাহী এণ্ড ৰূপা হাৰি টু দ্য ফেয়াৰ মানে অনুমাহী আৰু ৰূপাই কিয় মেলালৈ মানে সোনকালে গৈছিল। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে অনুমাহী এণ্ড ৰূপা ডিড নট ৱান্ট টু মিছ অল দ্য গুড থিংছ ইন দ্য ফেয়াৰ মানে অনুমাহী আৰু ৰূপাই মানে মেলাত মানে সকলোবোৰ ভাল বস্তু মানে মিছ কৰিব বিচৰা নাছিল। চ' দে হাৰিড টু দ্য ফেয়াৰ সেইকাৰণে মানে সিহঁতে মেলালৈ মানে সোনকালে গৈছিল। তাৰপিছত নাম্বাৰ 4 হোৱাট ডিড দ্য এনাউন্সাৰ মিন বাই মানে ছেটিং টাৰ্ম মানে ছেটিং টাৰ্ম ইয়াৰ অৰ্থ কি। তোমালোকে লিখিবা যে ছেটিং টাৰ্ম মিন্স মানে ছেটিং টাৰ্মৰ অৰ্থ হৈছে ডেট দ্য প্লেয়াৰ্ছ ডিচাইডেড হুইচ এণ্ড অফ দ্য ইগ টু টেপ হাউ মেনি টাৰ্ণছ এণ্ড হোৱাট ৰুলছ টু ফ'ল' মানে ছেটিং টাৰ্মৰ অৰ্থ হৈছে মানে খেলুৱৈসকলে সিদ্ধান্ত লয় যে কণীৰ কোনটো মূৰেদি মানে খুন্দিয়াব, কিমান বাৰ ঘূৰিব আৰু কি নিয়ম মানি চলিব। এইটো মানে হৈছে কি মানে ছেটিং টাৰ্ম। তোমালোকে মানে প্ৰশ্ন উত্তৰবিলাক ধুনীয়াকৈ বহীত লিখি ল'বা আৰু এইবিলাক মুখস্থ কৰিবা, এইবিলাক মানে পৰীক্ষাত আহিব। ৰিড দ্য ফলোয়িং চেণ্টেন্স মানে তলৰ বাক্যবোৰ পঢ়া। প্ৰথমে নাম্বাৰ 1 ৰূপা এণ্ড অনুমাহী ৱেণ্ট টু দ্য বিহু ফেয়াৰ মানে ৰূপা আৰু অনুমাহী বিহু মেলালৈ গৈছিল। বিহু ফেয়াৰ মানে হৈছে বিহু মেলা। তাৰপিছত নাম্বাৰ 2 দ্য জাজ গেভ এ ফেয়াৰ চান্স টু বোথ দ্য প্লেয়াৰ্ছ মানে বিচাৰকজনে দুয়োজন খেলুৱৈকে সমান সুযোগ সুবিধা দিছিল। ইন দ্য এভৱ চেণ্টেন্স উই কেন চি ডেট দ্য আণ্ডাৰলাইন ৱাৰ্ড ফেয়াৰ হেজ টু ডিফাৰেণ্ট মিনিংছ দ' দে হেভ দ্য ছেম স্পেলিং এণ্ড চাউণ্ড মানে ফেয়াৰ শব্দটোৰ উচ্চাৰণ আৰু বানান একে যদিও মানে ইয়াত মানে দুটা অৰ্থ প্ৰকাশ কৰিছে। বিহু ফেয়াৰ মানে হৈছে বিহু মেলা আৰু ফেয়াৰ চান্স মানে হৈছে সমান মানে সুযোগ সুবিধা। নাও লেটছ ন' এবাউট ছাম মোৰ ছাচ ৱাৰ্ডছ মানে এতিয়া আমি তেনেকুৱা আৰু কিছুমান শব্দ চাম। এইটো হৈছে মেচ। মেচ মানে হৈছে কি মানে ক্ৰিকেট মেচ মানে ক্ৰিকেট খেল আৰু মেচ মানে হৈছে কি মানে মিলাই দিয়া বা মানে মেচ কৰি দিয়া। মানে ড্ৰেছৰ দুটা মিনিং আছে। ড্ৰেছ মানে চোলা বা পোচাক আৰু ড্ৰেছ মানে হৈছে কি মানে পোচাক পিন্ধা ড্ৰেছ কৰা। তাৰপিছত টেপ। টেপ মানে হৈছে পানীৰ টেপ আৰু টেপ মানে হৈছে কি মানে খুন্দিওৱা। তাৰপিছত পাৰ্ট। পাৰ্ট মানে হৈছে অংশ। এ ছেকশ্যন পিচ অৰ ফিচাৰ অফ ছামথিং মানে হৈছে অংশ। টু লিভ ইচ আদাৰ মানে ভাগ কৰি দিয়া মানে এটা শব্দৰ মানে দুটাকৈ মিনিং আছে। তাৰপিছত নাম্বাৰ 2 বি নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ চুইটেবল ৱাৰ্ডছ ফ্ৰম দ্য গিভেন টেবল মানে তোমালোকে মানে ওপৰৰ টেবুলখনৰ পৰা চাই মানে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ 1 ৰূপা টাৰ্ণড অন দ্য টেপ টু ৱাছ হাৰ হেণ্ড মানে ৰূপাই হাত ধুবলৈ মানে টেপটো কি খুলি দিছিল। এইটো হৈছে কি মানে টেপ। তাৰপিছত নাম্বাৰ 2 বাৰ্ডছ টেপ দ্য উইণ্ড' উইথ দেয়াৰ বিক্স মানে চৰাইবোৰে সিহঁতৰ ঠোঁটেৰে খিৰিকীত খুন্দিয়াই আছে। টেপ মানে হৈছে কি মানে খুন্দিওৱা আৰু ইয়াত টেপ মানে হৈছে কি মানে পানীৰ টেপ। তাৰপিছত নাম্বাৰ 3 শ্বি wore a beautiful red dress to the fair ফেয়াৰ মানে হৈছে মেলা মানে তাই এটা ধুনীয়া ৰঙা চোলা পিন্ধিছে মেলালৈ যাবলৈ। তাৰপিছত নাম্বাৰ 4 আই ড্ৰেছ কুইকলি মানে মই সোনকালে
মানে ড্ৰেছ কৰিলোঁ মানে পোচাক পিন্ধিলোঁ। তাৰপিছত নাম্বাৰ 5 দ্য ইগ ফাইটিং মেচ ৱাজ ভেৰি এক্সাইটিং টু ৱাচ মানে কণী যুঁজ খেলখন মানে চাই বৰ মজা লাগিছিল। তাৰপিছত নাম্বাৰ 6 দে মেচ দ্য পিকচাৰ্ছ উইথ দ্য ৱাৰ্ডছ মানে সিহঁতে ছবিৰ সৈতে মানে শব্দবোৰ মিলাই দিছে। মেচ মানে হৈছে মিলাই দিয়া আৰু এইটো মেচ মানে হৈছে কি মানে খেল। ইগ ফাইটিং মেচ মানে কণী যুঁজ খেল। ডেট পাৰ্ট অফ দ্য ক্লাছ ইজ ভেৰি ব্ৰাইট মানে শ্ৰেণীকোঠাৰ সেই অংশটো বৰ উজ্জ্বল। পাৰ্ট মানে হৈছে কি অংশ। তাৰপিছত নাম্বাৰ 8 দে পাৰ্ট এৱে আফটাৰ দ্য ফেয়াৰ মানে মেলাৰ পৰা অহাৰ পিছত সিহঁতে মানে ভাগ হৈ গ'ল। ৰিড দ্য চেণ্টেন্স এণ্ড ৰাইট ট্ৰু অৰ ফলছ ইন দ্য গিভেন বক্সেছ মানে তোমালোকে এইবিলাক ট্ৰু নে ফলছ মানে সঁচা নে মিছা লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 কণী যুঁজ ইজ এ গেম প্লেড উইথ ইগছ মানে কণী যুঁজ এটা খেল মানে কণীৰ সৈতে খেলা হয়। এইটো হ'ব ট্ৰু, এইটো সঁচা। তাৰপিছত নাম্বাৰ 2 ৰূপা ৱেন টু হাৰ মাহীজ প্লেচ মানে ৰূপাই তাইৰ মাহীৰ মানে ঠাইলৈ গৈছিল, মাহীৰ ঘৰলৈ গৈছিল। এইটো কি হ'ব? এইটো হ'ব ট্ৰু। তাৰপিছত নাম্বাৰ 3 ৰূপা প্লেড এ গেম অফ কণী যুঁজ দিছ ইয়াৰ মানে ৰূপাই এই বছৰ এখন কণী যুঁজ প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰিছিল। এইটো কি হ'ব? এইটো হ'ব ফলছ, এইটো মানে মিছা। তাৰপিছত নাম্বাৰ 4 দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন ইগছ মানে কণী যুঁজত যিজন খেলুৱৈয়ে জয়ী হয় মানে ভঙা কণীটো মানে ৰাখে। এইটো কি হ'ব? এইটো হ'ব ট্ৰু। তাৰপিছত নাম্বাৰ 5 দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য ইগ অন দ্য গ্ৰাউণ্ড মানে খেলুৱৈসকলে কণী যুঁজ কণীবোৰ মাটিত দলিয়াই খেলে। এইটো কি হ'ব? এইটো হ'ব ফলছ মানে এইটো মিছা। তাৰপিছত নাম্বাৰ 4 এইটো হৈছে কি প্লে, প্লে মানে খেলা। ইয়াৰ লগত মানে ইয়াৰ যোগ কৰিলে কি হ'ব? প্লেয়াৰ, প্লেয়াৰ মানে হৈছে খেলুৱৈ। তাৰপিছত এইটো হৈছে কি এনাউন্স, এনাউন্স মানে হৈছে কি মানে ঘোষণা কৰা। ইয়াৰ লগত যদি আমি ইয়াৰ এইটো যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব? এনাউন্সাৰ মানে হৈছে ঘোষক মানে যিজনে ঘোষণা কৰে। এইটো হৈছে ইয়াৰ, ইয়াক কি কয়? এইটো হৈছে ছাফিক্স প্লে। ইয়াৰ লগত ইয়াৰ ছাফিক্স মানে এইটো যোগ কৰিলে কি হ'ল? প্লেয়াৰ মানে হৈছে খেলুৱৈ। তাৰপিছত এনাউন্স ইয়াৰ লগত মানে ইয়াৰ যোগ কৰিলে কি হ'ব? এনাউন্সাৰ মানে হৈছে ঘোষক। নাও চাৰ্কেল দ্য ৱাৰ্ডছ ইন দ্য বক্স ৱেৰ ইয়াৰ ছাফিক্স ইজ এডেড টু দ্য ৰুট ৱাৰ্ডছ টু ফৰ্ম নিউ ৱাৰ্ডছ মানে তোমালোকে যিবিলাক শব্দত মানে ইয়াৰ যোগ হৈছে সেই শব্দবিলাকত মানে চাৰ্কেল কৰিব লাগিব। এইটো হৈছে ডেন্স, ডেন্সৰ পৰা কি হৈছে? ডেন্সাৰ মানে যিজনে ডেন্স কৰে তাক কি কয়? ডেন্সাৰ। টিচ মানে হৈছে শিকোৱা, টিচৰ লগত ইয়াৰ যোগ হৈ কি হ'ল? টিচাৰ, টিচাৰ মানে শিক্ষক। ছিং মানে হৈছে গান গোৱা, ছিঙৰ লগত মানে ইয়াৰ যোগ হৈ কি হ'ল? ছিংগাৰ মানে গায়ক। ফাৰ্ম মানে খেতি, ফাৰ্মৰ লগত মানে ইয়াৰ যোগ হৈ কি হ'ল? ফাৰ্মাৰ মানে খেতিয়ক। তাৰপিছত লাইট, লাইট মানে পোহৰ, লাইটৰ লগত মানে ইয়াৰ যোগ হৈ কি হ'ল? লাইটাৰ। তাৰপিছত প্লে, প্লে মানে হৈছে খেলা, প্লেৰ লগত ইয়াৰ যোগ হৈ কি হ'ল? প্লেয়াৰ মানে খেলুৱৈ। অফিচ, অফিচৰ লগত ইয়াৰ যোগ হৈ কি হ'ল? অফিচাৰ মানে বিষয়া। তাৰপিছত নাম্বাৰ 5 তোমালোকে মানে এই ছবিখন মানে কিতাপত ভালদৰে চাবা। এইখন হৈছে কি মানে কাবাডী খেল,
বিভিন্ন স্কুলৰ মাজত কাবাডী খেল প্ৰতিযোগিতা হৈ আছে। ইণ্টাৰ স্কুল কাবাডী মেচ। তোমালোকে কিতাপত মানে ছবিখন ভালদৰে চাবা। এতিয়া তোমালোকে মানে ওপৰৰ ছবিখন চাই এইবিলাক শব্দৰে একোটাকৈ মানে বাক্য লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 এইটো মানে কৰি দিয়া আছে। দ্য ষ্টুডেণ্টছ আৰ চিয়াৰিং দ্য প্লেয়াৰ্ছ। ছাত্ৰ ছাত্ৰীসকলে মানে খেলুৱৈসকলক উৎসাহ দি আছে। ষ্টুডেণ্টছ আৰ ৱাচিং দ্য গেম। মানে ছাত্ৰ ছাত্ৰীসকলে খেলখন চাই আছে। তাৰপিছত ছিটিং। টিচাৰ্ছ আৰ ছিটিং ইন দ্য চেয়াৰ। শিক্ষকসকলে চেয়াৰত বহি আছে। তাৰপিছত ষ্টেণ্ডিং। দ্য ৰেফাৰী ইজ ষ্টেণ্ডিং। মানে ৰেফাৰীজনে থিয় হৈ আছে। দ্য ষ্টুডেণ্টছ আৰ লাফিং। ছাত্ৰ ছাত্ৰীসকলে মানে হাঁহি আছে। দে আৰ প্লেয়িং কাবাডী। মানে সিহঁতে কাবাডী খেলি আছে। দ্য প্লেয়াৰ্ছ আৰ টকিং এবাউট দ্য গেম। মানে খেলুৱৈসকলে খেলটোৰ বিষয়ে কথা পাতি আছে। টকিং মানে হৈছে কথা পাতি থকা। তাৰপিছত শ্বাউটিং। দ্য পাব্লিক আৰ শ্বাউটিং। মানে পাব্লিকে চিঞৰি আছে। শ্বাউটিং মানে হৈছে চিঞৰি থকা। এনাউন্সিং মানে ঘোষণা কৰা। দ্য এনাউন্সাৰ ইজ এনাউন্সিং। মানে ঘোষকে ঘোষণা কৰি আছে। তোমালোকে মানে এইবোৰ এনেকৈ মানে বাক্য ৰচনা কৰিবা। এইবিলাক মানে পৰীক্ষাত আহিব। এইবিলাক কিন্তু মানে ইম্পৰ্টেণ্ট হয়।